আমাৰ স্পষ্ট দাবী আমি ড্ৰাগছ মুক্ত অসম গঢ়িব বিচাৰো। এই ক্ষেত্ৰত চৰকাৰে সামগ্ৰিকভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ এই ড্ৰাগছ সৰবৰাহ প্ৰক্ৰিয়াৰ লগত জড়িত যিসমূহ ব্যক্তি সেইসমূহক গ্ৰেপ্তাৰ কৰি তাৎক্ষণিকভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। আৰু যিসমূহ পথেদি ড্ৰাগছ সৰবৰাহ হয় এই পথসমূহ ভৱিষ্যতৰ কাৰণে বন্ধ কৰিব লাগিব। আৰু সময়ে সময়ে আমি দেখিছোঁ চৰকাৰে ড্ৰাগছ বিৰোধী কিছু কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ ধাৰাবাহিকতা নথকাৰ কাৰণে অসমত এই দুষ্ট চক্ৰ উৎসাহিত হৈছে, অনুপ্ৰাণিত হৈছে। সেইকাৰণে আমাৰ স্পষ্ট দাবী অসমৰ নতুন প্ৰজন্মক ধ্বংস কৰিব পৰা, অসমৰ সামাজিক, অসমৰ অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ কৰিব পৰা এই ড্ৰাগছ সমুলঞ্চে নিষেধ কৰিব লাগে।